Hello Amers, welcome back to my channel. আজি আমি ডিসকাস কৰিম জেনাৰেল সায়েন্সৰ লেসন নম্বৰ 1 ক্লাস 10 ঠিক আছে যিসকলে এইচএসএলসি বোৰ্ড এক্সাম দিব এইবাৰ বা হাফ ইয়াৰলি এক্সামিনেশ্যন দিব তেওঁলোকৰ কাৰণে বহুতেই ইম্পৰ্টেন্ট হ'ব লেসনটো তো শেষলৈকে ভিডিঅটো চাব মই বহুত সৰু সৰু টিপছ তোমালোকক দি যাম লেসনটো যাৰ কাৰণে কেমিষ্ট্ৰি পৰ্যনখিনি তোমালোকৰ বহুত ইজি হৈ যাব ঠিক আছে তো প্ৰথম লেসনটো যদি আমি আৰম্ভ কৰো প্ৰথম লেসনটো কৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এতিয়া দুটা ধৰণৰ পৰিৱৰ্তন আমি আমাৰ দৈনন্দিন জীৱনত আমি দেখা পাওঁ দুটা পৰিৱৰ্তন কি পৰিৱৰ্তন দুটা হৈছে আমাৰ দুটা পৰিৱৰ্তন কোন দুটা এটা কোৱা হয় আমাৰ ভৌতিক পৰিৱৰ্তন ঠিক আছে ভৌতিক পৰিৱৰ্তন আৰু দুই নম্বৰ যেটো আছে হেতু কোৱা হয় ৰাসায়নিক পৰিৱৰ্তন এতিয়া এই দুটা বিষয়ত আমি বস্তুখিনি জানিব লাগিব যে ভৌতিক পৰিৱৰ্তন কোনবিলাক হয় আৰু ৰাসায়নিক পৰিৱৰ্তন কোনবিলাক হয় এতিয়া চাব ভৌতিক পৰিৱৰ্তন সেইবিলাকে পৰিৱৰ্তন যিবিলাক পৰিৱৰ্তন কোনো ধৰণৰ গেছৰ উৎপত্তি নহয় ৰঙৰ পৰিৱৰ্তন নহয় নাইবা কোনো ধৰণৰ নতুন সাবষ্টেন্স এটাৰ পৰা কি নহয় হিট জেনাৰেট নহয় বা উষ্ণতাৰ পৰিৱৰ্তন নহয় তেনেকুৱা ধৰণৰ পৰিৱৰ্তন কথা বুজি পালা এতিয়া ধৰা পানী আমি কি কৰিলো পানী আমি ফ্ৰিজত থৈ দিলো কি হৈ গল বৰফ হৈ গল কোনো নতুন পদাৰ্থ উৎপন্ন হৈছে নেকি পানীত কণাবিলাক হাইড্ৰজেন আৰু অক্সিজেনৰ কণাবিলাক থাকে আৰু উৎপত্তি হোৱাৰ পিছত বৰফতো পানীৰ কণাবিলাকেই থাকে ইয়াতে কোনো ধৰণৰ বেলেগ গেছ বা বেলেগ ধৰণৰ পদাৰ্থৰ উৎপন্ন ইয়াতে হোৱা নাই ধৰা আমি গছ এজোপা কাটিলো বা কাগজ আমি কাটিলো ঠিক আছে তো কাগজক যেতিয়া আমি টুকুৰা টুকুৰি কৰো হয় না কাগজ এটাক আমি যেতিয়া কাটো তেতিয়াও এটো কি নহব এটো সৰু সৰু কাগজে থাকিব ইয়াত কোনো ধৰণৰ নতুন পদাৰ্থৰ ইয়াতে উৎপন্ন হোৱা দেখা পোৱা নাই বা টেম্পাৰেচাৰ বাঢ়িব নেকি উষ্ণতা বৃদ্ধি হৈছে কাগজ কাটিলে কাগজ গৰম হৈ যাব নেকি নাযায় ন তো এনেকুৱা পৰিৱৰ্তন বিলাকক কোৱা হয় ভৌতিক পৰিৱৰ্তন কথা বুজি পালা এটা ৰাসায়নিক পৰিৱৰ্তন বিলাক কোনবিলাক হয় ৰাসায়নিক পৰিৱৰ্তন কেইটামান চেঞ্জ হয় ইয়াতে প্ৰথম যেটো আছে এটো হয় ৰঙৰ পৰিৱৰ্তন হ'ব পাৰে তাৰ পিছত ইয়াত পৰিৱৰ্তন হয় উষ্ণতাৰ পৰিৱৰ্তন হ'ব পাৰে তাৰ পিছত ইয়াতে অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে তাৰ পিছত ইয়াতে অধক্ষেপ জমা হ'ব পাৰে আৰু লাষ্ট যেটো আছে ইয়াতে গেছ উৎপন্ন হ'ব পাৰে এটা এটা বস্তু বুজিলো ৰঙৰ পৰিৱৰ্তন কেনেকুৱা ধৰা কোনো এটা ৰাসায়নিক বিক্ৰিয়াত ধৰা পদাৰ্থখিনিৰ ৰং ধৰা নীলা আছিল ঠিক আছে ধৰা ব্লু আছিল ব্লুৰ পৰা ধৰা ই কিহলৈ কনভাৰ্ট হল গ্ৰীনলৈকে কনভাৰ্ট হল কথা বুজি পালা তো ইও এটা কি হ'ব ৰাসায়নিক পৰিৱৰ্তন বুলি কোৱা হ'ব ইয়াৰ পৰা উষ্ণতা ধৰা এটা বস্তু ধৰা কথা কৈছো 25 ডিগ্ৰী সেলসিয়াস আছিল ই যাই কিনে কি হল 80 ডিগ্ৰী সেলসিয়াস হল বা 100 ডিগ্ৰী সেলসিয়াস হল উষ্ণতা বা 80 ডিগ্ৰী আছিল কমি কিনে আহি 20 ডিগ্ৰী সেলসিয়াস হল উষ্ণতা বাঢ়া বা যদি কমে তেতিয়া আমি তাক কি পৰিৱৰ্তন বুলি কম ৰাসায়নিক পৰিৱৰ্তন বুলি কম তাৰ পিছত অৱস্থা ধৰা গোটা আছে ই জুলীয়া অৱস্থালৈ পৰিৱৰ্তন হল বা জুলীয়া আছে গোটা অৱস্থালৈ পৰিৱৰ্তন হল এনেকুৱা কেছতো বা আমি তাক কি বুলি কম ৰাসায়নিক পৰিৱৰ্তন বুলি কম নাইবা যদি অধক্ষেপ জমা হয় ধৰা বিক্ৰিয়া এটা ঘটালো ঘটোৱাৰ পিছত দুটা বস্তু আনি কিনে মই মিক্স কৰিলো ধৰা এইটো এটা বস্তু দিছো মই ইয়াতে আৰু ধৰা বেলেগ বস্তু এটা মই ইয়াতে দিছো দিয়াৰ পিছত কি দেখা পালা যে ইয়াতে তলত কিবা গেছ জমা হৈছে গেছ জমা মানে কেনেকুৱা ধৰণৰ ধৰা বোকা পানী যদি মিক্স কৰি কিনে আমি এটা কাঁচৰ গ্লাছত থৈ দিওঁ অলপ পিছত বোকাবিলাক তলত নামে নে নাই আৰু ওপৰত স্বচ্ছ পানীখিনি থাকি যায় তো ইয়াতে তলত যিখিনি জমা হ'ব সেইখিনি কি বুলি কোৱা হ'ব সেইখিনি অধক্ষেপ বুলি কোৱা হ'ব তো যদি অধক্ষেপৰো উৎপন্ন হৈছে তেতিয়াও আমি তাক ৰাসায়নিক বিক্ৰিয়া বুলি কম বা ৰাসায়নিক পৰিৱৰ্তন বুলি কম আৰু নাইবা যদি গেছৰ উৎপন্ন হৈছে ধৰা দুটা বস্তু মিক্স কৰিলো তাৰ পৰা নতুন এটা গেছ ওলাবলৈ ধৰিলে তেতিয়াও তাক কি পৰিৱৰ্তন বুলি কম ৰাসায়নিক পৰিৱৰ্তন বুলি কম এতিয়া ৰাসায়নিক পৰিৱৰ্তন হ'বলৈ হলে দুটা বস্তু লগ লাগি নতুন এটা বস্তু ফৰ্ম কৰে তো তেনেকুৱা ধৰণৰ ফৰ্মেশন বিলাকক পৰিৱৰ্তন বা বিক্ৰিয়া বুলি কওঁ আমি হয় না নহয় তো আমি ৰাসায়নিক বিক্ৰিয়াৰ কথা এইটো লেসনত আমি কি কৰিম ডিসকাস কৰিম এইখিনি কথা তোমালোকে বুজি পালা যদি কিবা ই থাকে তোমালোকে নোট ডাউন কৰি ল'ব পাৰিবা বস্তুখিনি মই লিখাই আছে ভিডিওখিনি পজ কৰি কিনে তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'বা ঠিক আছে এতিয়া এটা বস্তু মন কৰিব যে তোমালোকক যদি মই বুজাও যে ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ তো আমাৰ বুকত ইয়াতে কেইটামান উদাহৰণ আমাক ইয়াতে দিয়া আছে ঠিক আছে প্ৰথম যেটো ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ দিয়া আছে ইয়াতে কোৱা হৈছে যেতিয়া গৰম দিনত আমি কৰবাত পাত্ৰত গাখীৰ থৈ দিও এনেকৈ গাখীৰ থৈ দিও হয় না গাখীৰখিনি অলপ পিছলৈকে কি হলে পৰিৱৰ্তিত হয় গাখীৰখিনি দৈলৈ পৰিৱৰ্তিত হয় ঠিক আছে তো এই যে গাখীৰখিনি দৈলৈ অৱস্থাৰ পৰিৱৰ্তন হৈছে ইয়াতে কি হৈছে এটা ব্যাকটেৰিয়া আহি কিনে ইয়াক পচন ঘটাইছে না যাক আমি কওঁ লেক্টোবেচিলাছ হয় না বেচিলাছ তো লেক্টোবেচিলাছ ব্যাকটেৰিয়া কি কৰিছে গাখীৰখিনি দৈলৈ পৰিৱৰ্তিত হৈছে আৰু গৰম দিনত ই আৰু সঘনাই বৃদ্ধি পায় ঠিক আছে
তো এইটো এটা ৰাসায়নিক পৰিৱৰ্তন হ'ব 2 নম্বৰত যেটো তোমালোকৰ পাঠত দিয়া আছে যে লোৰ গজাল এটা বা লোৰ টুকুৰা এটা এতিয়া চাবা যেতিয়া আমি কি কৰো যে লোৰ গজাল যেতিয়া আমি কি কৰো বাহিৰত থৈ দিও ই বাহিৰত বতাহত থকা অক্সিজেন হওক বা পানীৰ যিবিলাক কণা আছে সেইবিলাকৰ লগত বিক্ৰিয়া কৰি কি ফৰ্ম কৰে মামৰ ফৰ্ম কৰে হয় না মামৰ উৎপন্ন কৰে তো এইটো এটা কি হ'ব ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ হ'ব লোৰ পৰা এটা নতুন বস্তু ফৰ্ম হলে নাই আমি ব্ৰাউন কালাৰৰ হয় না নহয় হেমেকা পৰিৱেশত থলে আমি এটা ব্ৰাউন কালাৰৰ এটা পদাৰ্থ দেখা পাওঁ ইয়াকে কি বুলি কোৱা হয় মামৰ বুলি কোৱা হয় 3 নম্বৰত যেটো বস্তু দিয়া আছে 3 নম্বৰত দিয়া আছে তোমালোকৰ কিনবন এটো বহুতে ইম্পৰ্টেন্ট চাবা এক্সামত সুধিছিল এবাৰ কিনবন কি হয় চাবা যেতিয়া আমি আঙুৰ চিনি পোৱা তোমালোকে আঙুৰটো খাই পাইছা হয় না আঙুৰক যেতিয়া মই বহুত দিনলৈকে ফাৰ্মেটেড কৰো কৰবা পাত্ৰত ৰখাও বা হেতু গলাই কিনে লিকুইড বনাও পচন কৰো ঠিক আছে তেতিয়া তাত কি কৰে জানেনে তেতিয়া আঙুৰখিনি কি থাকে চেনি থাকে হয় না আঙুৰত কি থাকে চেনিখিনি কি হলে কনভাৰ্ট হয় জানানে তোমালোক ক্লাছ 8 ত পাইছা এলকহল আৰু কাৰ্বন ডাই অক্সাইডলৈকে পৰিৱৰ্তিত হয় এই ক্ষেত্ৰত যদি তোমালোকে কনভাৰ্জন দেখা পালা ইয়াতে ঠিক আছে এলকহল আৰু কি কাৰ্বন ডাই অক্সাইডৰ হয় না তো সুগাৰৰ পৰা কি হলে কনভাৰ্ট হল এলকহল এণ্ড কাৰ্বন ডাই অক্সাইড তো দিস ইজ অলসো আ কেমিক্যাল ৰিঅ্যাকশন ঠিক আছে এটা 4 নম্বৰটো চাও 4 নম্বৰত কি দিয়া আছে আমাৰ 4 নম্বৰত দিয়া আছে যেতিয়া আমি কি কৰো 4 নম্বৰত দিয়া আছে তোমালোকৰ এটা বস্তু হেতু হৈছে আমাৰ খাদ্য বস্তু ৰন্ধন যেতিয়া খাদ্য বস্তু ৰন্ধা যায় তোমালোকে আলু বা চাউল এইবিলাক ঘৰত সিজাই খোৱা দেখা পাইছা তোমালোকে হয় না বইল কৰো আমি খোৱাৰ লগত বইল কৰো কিয় বইল কৰো উষ্ণতা দিলে টেম্পাৰেচাৰ বঢ়ালে কি হয় আমাৰ যিখিনি আলু বা চাউলত যিখিনি কাৰ্বহাইড্ৰেট আছে নাম শুনিছা কাৰ্বহাইড্ৰেট আছে হয় না কাৰ্বহাইড্ৰেট খিনি বা স্টাৰ্চ খিনি খাদ্যত থকা স্টাৰ্চ ঠিক আছে স্টাৰ্চ খিনি কি হলে কনভাৰ্ট হয় আমি খাব পৰা উপযোগী কাৰ্বহাইড্ৰেটলৈকে পৰিৱৰ্তিত হয় আমাৰ খাব পৰা উপযোগী কৰি তোলে এইটো উপযোগী কাৰ্বহাইড্ৰেটলৈকে কনভাৰ্ট হয় আমালোকে জানো না জানো কাৰ্বহাইড্ৰেট স্টাৰ্চ এইবিলাক কিহলৈ পৰিৱৰ্তিত হয় খাব পৰা উপযোগী কাৰ্বহাইড্ৰেটলৈকে ই কিহে কৰে আমি লেসন নম্বৰ 6 ত পাইছো লেসন 6 আমাৰ মুখত কি থাকে লালটি এমাইলেজ নামৰ এটা এনজাইম থাকে উৎসেচক থাকে যিয়ে খাদ্য বস্তু কাৰ্বহাইড্ৰেট স্টাৰ্চখিনিক পচন ঘটায় তো এই ক্ষেত্ৰত ইয়াকো কি বুলি কোৱা হয় এটা ৰাসায়নিক বিক্ৰিয়া স্টাৰ্চ যদি তোমালোকে ডেইলি লাইফত দেখা পাইছা যদি চিনি নোপোৱা ধৰা কেতিয়াবা তোমালোকে পটেটো ফ্ৰাই কৰি পাইছা না আলু ভাজি পাইছানে তো আলু যেতিয়া আমি সৰু 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 পিচ কৰি যেতিয়া পানীত দি দিওঁ পানীখিনি বগা হৈ যায় হয় না বা যেতিয়া তোমালোকে ঘৰত মচুৰ দালি বইল কৰি পাইছা তো দালি যেতিয়া বইল কৰি ওপৰত বগা বগা কিছুমান ফেন ওলায় তো এইবিলাক হৈছে স্টাৰ্চ কিছুমানে পেলাই দিব নালাগে সেইবিলাক আমাৰ খোৱা উপযোগী হৈ যায় টেম্পাৰেচাৰ দিলে সেইখিনি খাব পৰা উপযোগী হৈ যায় কথা বুজি পালা তো এইটো এটা কি হ'ব ৰাসায়নিক পৰিৱৰ্তন হ'ব এতিয়া তাৰ পিছত যেটো আমাক দিয়া আছে ইয়াতে আৰু অপচন নম্বৰ যেটো 5th ত দিয়া আছে 5th টো আমি চাও 5th ত কি কৈছে 5th ত কৈছে যে যেতিয়া আমি কি কৰো আমাৰ শৰীৰত খাদ্য বস্তু হজম কৰো ঠিক আছে আমাৰ বডিত খাদ্য বস্তু হজম কৰিলে আমাৰ খাদ্য বস্তুত কি থাকে আমাৰ খাদ্য বস্তু কনভাৰ্ট হৈ কিহত প্ৰথমতে আমি ৰাইচ খাও ধৰা ফিশ খাও বা চিকেন খাও খোৱাৰ পিছত সেইখিনি কনভাৰ্ট হৈ কি আমাৰ বডিত পেটৰ ষ্টমাকত পৰে পাকস্থলীত যায় তাতে আকৌ এচিএল পৰে তাৰ পিছত আকৌ বাইল জুচ আহে হয় না বা এইবিলাক আমি কিছুমান এনজাইমৰ নাম জানো বা এইবিলাকে কি কৰে খাদ্য বস্তুক পচন ঘটাই কিনে তাত থকা যিখিনি উপাদানখিনিক আমাক তেজলৈকে পঠাই দিওঁতে হেল্প কৰে তো তেজলৈকে যেটো যায় সেইখিনিকো কি হয় ৰাসায়নিক পৰিৱৰ্তনেই হয় আৰু আজি যেটো 6 নম্বৰ যেটো আমাৰ এক্সাম্পল বুকত দিয়া আছে সেইটো কোৱা হৈছে তোমালোকৰ কিহৰ ওপৰত 6 নম্বৰটো দিয়া আছে তোমালোকৰ উশাহ নিশাহ ৰেসপিৰেচন তো উশাহ নিশাহ কি হয় সো আমি অক্সিজেন লও হয় না আৰু কাৰ্বন ডাই অক্সাইড এৰি দিও অক্সিজেন আমি লও আৰু কাৰ্বন ডাই অক্সাইড আমি এৰি দিও এতিয়া উশাহত যে অক্সিজেন লও অক্সিজেনখিনি কিহৰ কাৰণে লাগে আমাৰ কোষত থকা কোষীয় যিখিনি শক্তি আছে কোষীয় শক্তিখিনি কি কৰিবলৈ আমি কোষীয় যিখিনি খাদ্য বস্তু যেনেকৈ গ্লুকোজ হিচাপে জমা হয় না C6H12O6 হিচাপে জমা হৈ থাকে সেইখিনিৰ পৰা শক্তিখিনি নিৰ্গত কৰিবলৈ আমাৰ কি লাগে অক্সিজেন লাগে আৰু এইখিনি শক্তিখিনি নিৰ্গত হোৱাৰ পিছত কিহলৈ কনভাৰ্ট হয় ই এনাৰ্জিলৈকে কনভাৰ্ট হয় ৰিঅ্যাকশনটো তোমালোকে মনত কৰিবা আমাৰ প্ৰথম অৱস্থাত কি থাকে গ্লুকোজ থাকে হয় না গ্লুকোজৰ সংকেত কি C6H12O6 ইয়াৰ লগত যেতিয়া অক্সিজেন লগ লাগে ই কিহলৈ কনভাৰ্ট হয় কাৰ্বন ডাই অক্সাইডলৈ কনভাৰ্ট হয় না ওৱাটাৰলৈ কনভাৰ্ট হয় আৰু কিহলৈ কনভাৰ্ট হয় এনাৰ্জিলৈকে যাক আমি শক্তি বুলি জানো কথা বুজি পালা তো এই অক্সিজেন ইয়াৰ কাৰণে লোৱা যায় যাতে কোষীয় শক্তিখিনি আমি ভাঙিব পাৰো
তো এনেকুৱা ধৰণৰ কিছুমান এক্সাম্পলছ এই পাঠটোত দিয়া আছে যিবিলাকৰ জৰিয়তে আমি কোনবিলাক ৰাসায়নিক বিক্ৰিয়া হয় আৰু কোনবিলাক ভৌতিক পৰিৱৰ্তন হয় সেইবিলাক আমি জানিব পাৰো ঠিক আছে কনফিউজনখিনি ক্লিয়াৰ হ'ল তোমালোকৰ ইয়াতে বুকত এটা এক্সপেৰিমেণ্ট দিয়া আছে এক্সপেৰিমেণ্টটো আমি চাই লওঁ কেনেকুৱা ধৰণৰ এক্সপেৰিমেণ্ট দিয়া আছে ইয়াতে চাবা আমি মেগনেছিয়ামৰ ৰিবন দেখা পাইছো মেগনেছিয়ামৰ ফিতা এটা সলিড হয় মেটেল হয় মেগনেছিয়াম যেহেতু মেটেল হয় ধাতুবিলাক কঠিন হয় এটা মেগনেছিয়ামৰ ফিতা এডাল যদি লৈ কিনে মই কি কৰো মেগনেছিয়ামৰ ফিতা এডাল লৈ কিনে যদি মই বাহিৰত থৈ দিওঁ বাহিৰত কি থাকিব অক্সিজেন থাকিব অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ই কি ফৰ্ম কৰে মেগনেছিয়াম অক্সাইড ফৰ্ম কৰে কথা বুজি পালা ইয়াক সৰি মেগনেছিয়াম অক্সাইড ফৰ্ম কৰে ঠিক আছে তো এইটোক কি বুলি কোৱা হয় এটা বিক্ৰিয়া বুলি কোৱা হয় মানে মেগনেছিয়ামে বায়ুমণ্ডলত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড ফৰ্ম কৰিছে কথা বুজি পালা কথাখিনি তো ইয়াকে কি বুলি কোৱা হ'ব এটা ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হ'ব এতিয়া আমি জানো মেগনেছিয়ামৰ ফিতা যেতিয়া জ্বলাও তাৰ আগত ইয়াক ভালদৰে পৰিষ্কাৰ কৰি লোৱা হয় না কাৰণ ই বায়ুমণ্ডলীয় অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ওপৰত এটা পাতল অক্সাইডৰ মেগনেছিয়াম অক্সাইডৰ লেয়াৰ বনায় এইখিনি চাফা কৰি নললেতো জুই নালাগিব তো সেইখিনি বহুত ৰিগৰিয়াছলি জুই লাগে ঠিক আছে তো এই ক্ষেত্ৰত তোমালোকে যদি বস্তুখিনি চোৱা যে এই ক্ষেত্ৰত এই পাউডাৰখিনিক কি বুলি কোৱা হয় মেগনেছিয়াম অক্সাইড বুলি কোৱা হয় ঠিক আছে মন কৰিবা এতিয়া যিকোনো এটা বিক্ৰিয়া যদি তোমালোকে চোৱা যে ৰাসায়নিক বিক্ৰিয়া এটাত সাধাৰণতে কি হয় যে ৰাসায়নিক বিক্ৰিয়াত সদায় এটা বা দুটা বস্তু লগ লাগি এটা নতুন বস্তু ফৰ্ম কৰে বা মই আগতে কৈছো বা দুটা নতুন এটা বস্তু ভাঙি কেনে কি হয় দুটা নতুন বেলেগ বস্তু ফৰ্ম হয় এনেকুৱা ধৰণৰ পৰিৱৰ্তনক আমি কি বুলি কওঁ ৰাসায়নিক বিক্ৰিয়া তো এটা বস্তুৰ পৰা কি হয় যে এটা বস্তু কেতিয়াবা দুটালৈ ভাগি যায় বা কেতিয়াবা দুটা বস্তু লগ লাগি এটা হয় মই যদি এক্সাম্পল লৈ যাওঁ আমি অলপ আগত ক'লো যে মেগনেছিয়ামে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰে ই কি কৰে মেগনেছিয়াম অক্সাইড ফৰ্ম কৰে এতিয়া এই লেফ্টৰ চাইডত যিখিনি বস্তু থাকে সেইখিনি কোৱা হয় বিক্ৰিয়ক বুলি মনত কৰিবা আৰু যিটো ফৰ্ম হয় নতুনকৈ যিটো উৎপন্ন হয় ইয়াক কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ ঠিক আছে বুজি পালা কথাটো তো বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ বুজি পালা মানে এ আৰু বি এই দুটা মই এনেই দিছো আৰু যিকোনো বস্তু হয় যেনে মেগনেছিয়াম হৈছে বিটো অক্সিজেন যিকোনো হ'ব পাৰে ইয়াক কোৱা হয় বিক্ৰিয়ক পদাৰ্থ আৰু এইটোক কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ তো আমি সাধাৰণ এটা ধাৰণা আহিল যে কেমিকেল ৰিয়েকশ্যন বিলাক কেনেকুৱা ধৰণৰ হয় আমি আৰু জানো হয় না যেতিয়া হাইড্ৰজেন আৰু অক্সিজেন লগ লাগে সি কি উৎপন্ন কৰে পানী উৎপন্ন কৰে যেতিয়া কাৰ্বন আৰু অক্সিজেন লগ লাগে তেতিয়া কি ফৰ্ম কৰে কাৰ্বন ডাই অক্সাইড ফৰ্ম কৰে তো এনেকুৱা ধৰণে কিছুমান সৰু সৰু ৰাসায়নিক বিক্ৰিয়াক আমি উদাহৰণ দি কিনে তোমালোকক বুজাবলৈ চেষ্টা কৰিছো তো এইটো লেচনত তোমালোকে শিকিলা ভৌতিক পৰিৱৰ্তন কোনবিলাক হয় ৰাসায়নিক পৰিৱৰ্তন কোনবিলাক হয় বিক্ৰিয়াজাত পদাৰ্থ কোনবিলাক হয় বিক্ৰিয়ক কোনবিলাক হয় ঠিক আছে কিনবন কি হয় সেইটো গম পালা মেগনেছিয়ামৰ ফিতা এডাল জ্বলালে কি ফৰ্ম হয় সেইটো গম পালা ঠিক আছে তো এটা বস্তু জানো ধাতুৱে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব এইটো কোৱা হয় ধাতৱ অক্সাইড এইটো কথা মনত ৰাখিব ঠিক আছে তো এইখিনি বস্তুৰ ওপৰত তোমালোকে ভালদৰে মন দিবা অহা যিটো লেসন হ'ব অহা যিটো ক্লাছ হ'ব সেইটো ক্লাছত আমি আৰু দুটা এক্সপেৰিমেন্টৰ কথা পাতিম আৰু ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলিত কিদৰে কৰিব পাৰি বা সন্তুলিত আমি কিয় কৰো সেইবিলাকৰ কথা নেক্সট ভিডিঅ'টো ডিসকাস কৰিম তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আশা কৰো আকৌ আগৰ ভিডিঅ'ত লগ পাম আজিৰ কাৰণে এইখিনি বাই বাই